আজি গৈছিলোঁ সখী ঘৰলৈ। এগৰাকী মোৰ সখী ঢকুৱাখানা ঘৰ। তেওঁলোক থাকে ভাড়া ঘৰত। নতুনকৈ মাটি কিনি এজনী মোক দেখিছেনে? আজি ঘৰ উদ্বোধন কৰিছে। এইটো তেওঁলোকৰ ভাড়া ঘৰ। ঘৰ উদ্বোধন কৰাৰ কাৰণে আমাক মাতিছিলে। মই আৰু ছোৱালীয়ে আগতীয়াকৈ গৈছিলোঁ আৰু আমাক সন্ধিয়া আনিবলৈ গৈছিল। আলহী যোৱাৰ পাছত সখীজনীয়ে ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি থকা দেখি মই বোলো মোৰ সখীৰানীক আজি ভিডিঅ' কৰি দেখুৱাই দিওঁ। এইফালে আমাৰ ছোৱালী দুজনীয়ে বাহিৰত খেলি আছে, বৰষুণ দি আছে। মই কৈছোঁ দুষ্টামি নকৰিবা তোমালোকে। বৰষুণত নিতিতিবা, সিহঁতি ধেমালি খেলি আছে। এইজনী সখী। দেখিছেনে বাৰু কিমান ধুনীয়াকৈ ঘৰ ঝাৰু দি আছে। মানুহ চাফ-চিকুণ কৰি থকাটো স্বাস্থ্যৰ কাৰণে ভাল। আমাৰ সখীও বহুত পৰিপাটি। সখীক আকৌ মই ঘৰৰ কথা সুধি আছোঁ। সখীয়েনে কৈ আছে ঘৰৰ কথা। দেখিছেনে তেওঁ কিমান ধুনীয়াকৈ ঘৰটো ঝাৰু দি আছে। আমি দুয়োজনে কথা-বতৰা পাতি আছোঁ। সখীয়েও ঘৰ-দুৱাৰ সাৰি আছে।